শ্রীরামস্য জ্ঞানন্ত সামাজিক পরম গুরু কৃষ্ণ গুরু হইতে গুরু কৃষ্ণ প্রভানন্দ স্বামীর প্রতি আমি অভাবে কতিবার সেৱা ভক্তি কৰি আপোনাৰ খবৰ সহদেৱসকলে ভক্তসকলক শ্ৰদ্ধাৰে সেৱা আমি দিলোঁ। সৃষ্টি কৰা
এতিয়া মই নিৰুপায় মহামন্ত্ৰী নিৰুপায় নহ'ব ঘোঁৰা সকলো সমস্যাৰে এটা সমাধান আছে ভালদৰে ভাবা চিন্তা কৰি চোৱাই হ'ল সমাধানৰ পৰা মুক্তিৰ উপায় মহামন্ত্ৰী ঘোঁৰা তুমি মোৰ মন্ত্ৰী সভাৰ এজন সুযোগ্য মন্ত্ৰী হোৱাৰ বাবে তোমাৰ পৰা এটা উপায় বিচাৰিছোঁ উপায় বহুত আছে ঘোঁৰা আপুনি চিন্তাই মোক এনেকুৱা এটা উপায় দিয়া এনেকুৱা এটা
বলত মোৰ ভাতৃবৰ্ষ এই বিষ্ণু বাস কৰিব পাৰে। মই জনাত বিষ্ণুৰ যিমান শক্তি আছে তাৰ বহুগুণ শক্তি ব্ৰহ্মাৰ আছে। ব্ৰহ্মাৰ এই সৃষ্টিখন বিস্তাৰ কৰি আছে। গতিকে মহাৰাজ আপুনি ব্ৰহ্মাৰ ওচৰলৈ গৈ শ্ৰুতি বিনতি কৰক, ব্ৰহ্মাৰ পৰা এনে এটা বৰ লওক যাতে আপোনাক বিষ্ণুৱে বাস কৰিব নোৱাৰে। উত্তম মন্ত্ৰীবৰ, তেন্তে আজিয়েই যাত্ৰা কৰোঁ। আজিয়েই যাত্ৰা কৰি ব্ৰহ্মাৰ পৰা যিকোনো উপায়েৰে এটা যদি অমৰত্ব ল'ব পাৰোঁ। পাৰিব মহাৰাজ, নোৱাৰাৰ কথা এবাৰো নহ'ব। আমি ধান নাপাই মানে ব্ৰহ্মাক স্তুতি কৰি থাকিব। বিষ্ণু বধৰ পথ উলিয়াই লাগিব। জ্যেষ্ঠজন নিম্নস্থানলৈ দিব নালাগে। আমি পৰমেশ্বৰ নাৰায়ণৰ সৃষ্টি, তেওঁৱেই আমাৰ সৃষ্টিকৰ্তা। তেওঁৰ নিৰ্দোষৰ লগত মই কথা পাতিবলৈ ভাল নাপাওঁ। হে ব্ৰহ্মাদেৱ, হে বৈষ্ণৱ প্ৰধান ব্ৰহ্মাদেৱ, আপোনাৰ সহস্ৰপতি প্ৰধান ব্ৰহ্মাদেৱ। কোৱা কি বৰ লাভৰ বাবে তুমি আহি আছা, মোক স্পষ্টকে কৈ দিয়। জয় ব্ৰহ্মাদেৱ জয়। হে বৈষ্ণৱ প্ৰধান ব্ৰহ্মাদেৱ, মই এটা বৰ বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ ব্ৰহ্মাদেৱ। কৃপা কৰি মোক ৰক্ষা কৰক। হে মহাবীৰ ৰৈন্দ্ৰ ভূপুৰ, মোৰ প্ৰতি তোমাৰ ভক্তি বুজি মই পাইছোঁ আৰু তুষ্টও হৈছোঁ। হে দৈত্যৰাই, তুমি যি বৰ বাচ্ছা কৰা বিনা দ্বিধাই প্ৰকাশ কৰিব পাৰা। মোৰ বাবে যদি সম্ভৱ হয় আৰু জগতৰ ক্ষতিকাৰক নহয়, তেন্তে মই তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। জয় ব্ৰহ্মাদেৱ জয়। হে ব্ৰহ্মাদেৱ, যদি মোক কৃপা কৰে আপুনি মোক এটা অমৰত্ব বৰ প্ৰদান কৰক ব্ৰহ্মাদেৱ। অমৰত্ব এই কেনেকৈ সম্ভৱ? হে মহাবীৰ, অমৰত্ব বয় লাভ কৰি তুমি কি কৰিবা?
যেতিয়া যেতিয়া যুগ যুগান্তৰলৈ তুমি অমৰ হৈ থাকিবা আৰু সেই সময়ত তুমি অকলশৰে থাকিব লাগিব, তেতিয়া অমৰ হৈ তুমি অশান্তিৰে দিন কটাব লাগিব। তোমাৰ বুলিবলৈ যদি ৰাজ্য, ৰাজপ্ৰসাদ, ৰাজধানী, ৰাজ পৰিষদ, প্ৰজা একোৱেই নাথাকে, তেতিয়া কি ব্ৰহ্মাদেৱ? তেন্তে এনেকুৱা বৰ নালাগে ব্ৰহ্মাদেৱ। যদি মোৰ ৰাজপ্ৰসাদত পুত্ৰ ভাৰ্যা কোনোৱেই নাথাকে, তেন্তে মই তেনে বৰ লৈ কি কৰিম ব্ৰহ্মাদেৱ? আপুনি দয়া কৰি মোক অন্য এটা বৰ প্ৰদান কৰক ব্ৰহ্মাদেৱ। হয়, মোৰ শৰণাপন্ন হোৱা বুলিয়ে তোমাক আন এটা বৰ দিবলৈ সন্মত হ'লো। হে মহাৰাজ হিৰণ্য, তুমি এনে বৰ জৰুৱা যাৰ দ্বাৰা ৰজা প্ৰজা উভয়ৰে মংগল হয়। হে ব্ৰহ্মাদেৱ, জয় ব্ৰহ্মাদেৱ জয়। ব্ৰহ্মাদেৱ, হে ব্ৰহ্মাদেৱ, মোক এনে এটি বৰ প্ৰদান কৰক যিটো বৰ দিলে আকাশ, স্বৰ্গ, মৰ্ত্য, পাতাল, বাহিৰ, ভিতৰ, জল, স্থল, অস্ত্ৰ, শস্ত্ৰ কোনোৱে যাতে মোক বশ কৰিব নোৱাৰে। হে দৈত্যৰাজ হিৰণ্যকশিপু, তুমি যি বৰ বাঞ্ছা কৰিলা তাৰ সকলোবোৰ অদ্ভুত ধৰণৰ। তোমাৰ ইমান বাঞ্ছা পূৰণ কৰাটো সহজ নহয়, কিন্তু তোমাক মই প্ৰতিশ্ৰুতি দিয়া মতে সকলোবোৰ দান কৰিলোঁ। জয় মহাবৈষ্ণৱ ব্ৰহ্মাৰ জয়। জয় ব্ৰহ্মাদেৱ জয়, জয় ব্ৰহ্মাদেৱ জয়। হে হিৰণ্যকশিপু, মনত ৰাখিবা, হস্তিৰো পিছলৈ পাওঁ, সজ্জনৰো বোৰে পাওঁ, গতিকে সদায় সাৱধানে চলিবা। হে ব্ৰহ্মাদেৱ, আপোনাৰ এই বাক্য মই সদায় মানি চলিম ব্ৰহ্মাদেৱ। তেন্তে তুমি মনত ৰাখিবা, বিষ্ণুৰ দোষ আচৰণ নকৰিবা, অৱতাৰী ঈশ্বৰৰ গুৰুৰ প্ৰতি কেতিয়াও দোষ আচৰণ নকৰিবা। এতিয়া যোৱা, এতিয়া যোৱা। জয় জয় ব্ৰহ্মাদেৱ জয়, জয় ব্ৰহ্মাদেৱ জয়, জয় ব্ৰহ্মাদেৱ জয়। বিষ্ণু, হে মোৰ ভক্তি বৈর বিষ্ণু। এবার তোর বিনাশ নিশ্চিত। এতিয়াৰ পৰা এই তিনিওলোকত মোৰেই অধীন হ'ব। তিনিওলোকত এতিয়াৰ পৰা মোৰেই শাসন চলিব। স্বৰ্গ, মৰ্ত্য,
যোৱা মই আদেশ দিলো মোৰ সাম্ৰাজ্যত যত মানে বিষ্ণু ভক্ত আছে বিষ্ণু এটাকৈ ধৰি আনি মোৰ ভৰিৰ তলত যোৱা আজিয়ে গোটেই সৈন্য সামান্তক আদেশ দি দিয়া আদেশ দেবতা সমস্তকে গৈছে অত্যাচাৰ নকৰিল এই সভাসদ লোক দেউতাহৰ হিৰণ্যকশিপুৰ অত্যাচাৰ কৃষ্ণ গুরু ইষ্ট ও তুমি হে কঙ্ক মাত্র আমার সমস্ত তুমি বিনে নাহি ব্রহ্মাণ্ড পৌর ও তুমি হে জন্মত মৃত্যুতয়া জননে করণে তোমাকে পাও অপতিবারে দেহান্তরে তোমাকে মোৰ প্ৰাণৰ ভক্তসকল মই স্বয়ং নাৰায়ণ কৈছোঁ নিৰ্ভয় হোৱা মোৰ নাম নাৰায়ণ স্মৰণ কৰিলে মোৰ নামেই তোমাৰ হাতত ৰক্ষা কৱচ হ'ব মোৰ কথালৈ কাণ দিয়া যি দৈত্যৰাজ হিৰণ্যকশিপুৰে তোমালোকৰ জাতন দিব বিচাৰিছে সেই হিৰণ্যকশিপুৰ হীৰকে তাৰ বিধানকাৰী উপজিছে তাৰ সন্তান ৰূপে গৃহতে আছে ভক্ত প্ৰহ্লাদ মহাভক্ত প্ৰহ্লাদ যি সময়ত হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক নিৰ্যাতন কৰিব তেতিয়াই মই নাৰায়ণ যোগে অৱতাৰ কৰিম আৰু হিৰণ্যকশিপুৰে নিজে বিচৰা মতে তাৰ ইহলীলা সমাপ্ত কৰিম যি সময়তে যেতিয়াই প্ৰয়োজন হয় মই নানা ৰূপে অৱতাৰ কৰিম আৰু দুষ্ট সংহাৰ কৰিম তোমালোকে সুখে থাকা সন্তোষে থাকা বিষ্ণু মহারাজ আমার সাম্রাজ্য দিনক দিনে বাঢ়িব ধৰিছে বৈষ্ণৱসকলে পাহাৰ পৰ্বতে আশ্ৰয় লৈ আছে মহাৰাজ এইখিনি সম্ভৱ নহয় আৰু অত্যাচাৰ কৰা কৈ দিয়া মোৰ সাম্ৰাজ্যৰ বিষ্ণু নাৰায়ণ
কাৰো আৰাধনা নচলিব কৈ দিয়া আরে গিরিরাজ্য মহারাজ মহামন্ত্রী মহারাজ শুনা শুনা য'ত যেনেকৈ লুকাই আছে বিষ্ণু ভক্ত সকলোকে সকলোকে ক'তো লুকাই থাকিব লাগিব য'তে পোৱা এটা এটাকৈ ধৰি ধৰি সিহঁতক মোৰ গুণানুকীৰ্তন কৰিব লাগিব মহারাজ মহারাজ আমি আপোনাৰ পুত্ৰক আপোনাৰ ওচৰত গোটালো মহাৰাজ আপোনাৰ পুত্ৰক ইমান দিনে বামানৰ শাস্ত্ৰৰ জ্ঞান প্ৰদান কৰিছোঁ কিন্তু আপোনাৰ পুত্ৰই বামানৰ শাস্ত্ৰৰ জ্ঞান নলয় মহাৰাজ তেওঁ হৰি বিষ্ণুৰহে আৰাধনা কৰে আৰু তেওঁ লগৰ সহপাঠীসকলকো হৰি বিষ্ণুৰ কথাহে কয় মহাৰাজ আমি অতিষ্ঠ হৈছোঁ মহাৰাজ আপোনাৰ পুত্ৰৰ এনেহে মূৰ্খামি দেখি আমি ভয়াতুৰ হৈ গৈছোঁ মহাৰাজ আৰু আপোনাৰ পুত্ৰই কি কৰিব আমি আগলৈ একোৱে ভাবিবই নোৱাৰা হৈ গৈছে মহাৰাজ গতিকে আপোনাৰ ওচৰত আপোনাৰ পুত্ৰক গোটালো মহাৰাজ পাছত প্ৰহ্লাদ তুমি বাৰু ভালকৈ বামনে শাস্ত্ৰ শিকিছানে হয় পিতা মই জগতৰ মংগলৰ বাবেহে কাম কৰোঁ কি জগতৰ মংগলৰ বাবে মোৰ চাৰিও তিনি ৰূপত সকলোৱে মোৰেই গুণাটো কীৰ্তন কৰে আৰু বাছা তুমি নাৰায়ণক ভক্তি কৰা এয়া কেনেকৈ সম্ভৱ নহ'ব পাৰ্বত্য লৈ যোৱা তোমালোকক এবাৰৰ বাবে আৰু এবাৰ সুবিধা দিব মোৰ পুত্ৰ হ'লেও ইয়াক ক্ষমা দয়া নকৰিবা যোৱা ইয়াক বামানে ইমানেই পাৰ্গত কৰা যাতে ই মোৰেই গুণানুকীৰ্তন কৰি থাকে যদি এবাৰ মোৰ গুণানুকীৰ্তন কৰা ব্যৰ্থ হয় তোমালোকৰ মৃত্যুদণ্ড বিহা হ'ব যোৱা বামানে শাস্ত্ৰ জয় হৰি গোপীপুৰ জয়
বিষ্ণুৰ নাম লৈছে বিষ্ণুৰ নাম শুনা লাগিছিল বাৰু মই এওঁলোকক আজি বামানয় শাস্ত্ৰৰ বিষয়ে কিছু বুজাম বাবাহঁত আজি তোমালোকক এই বামানয় শাস্ত্ৰৰ বিষয়ে কিছু বুজাম তোমালোকে সাৱধানে শুনিবা দেই তোমালোকে গুৰু বাক্য অমান্য নকৰি সাৱধানে মোৰ মন কৰা এই বামানয় শাস্ত্ৰত কি লিখা আছে জানানে এই বামানয় শাস্ত্ৰত আছে যাগ যজ্ঞ হোম পূজা পাতল পূজা অৰ্চনা আৰু বলি বিধানৰ বিষয়ে লিখা আছে এই তাৰ বিষয়ে অলপ বুজাম দেই তোমালোকে ভালকৈ মন দি শুনিবা আৰু লগতে কি বুজাম জানানে বুজাম যে এই পূজা পাতল কৰিলে বামানয় শাস্ত্ৰ পঢ়িলে দৈত্যসকলৰ কি উপকাৰ হয় আমি সকলোৱে দৈত্য কুলৰ হয় গতিকে দৈত্যসকলৰ কথা দৈত্যসকলৰ মংগলৰ কথা আমি চিন্তা কৰিবই লাগিব দেই তোমালোকে ভালকৈ মন দি শুনিবা আৰু লগতে বুজাম এই দৈত্যসকলক উপহাস কৰিবৰ বাবে দৈত্য বিৰোধী নাৰায়ণে কি কৰিছিলে জানানে সাধু সন্তসকলৰ লগত লগ লাগি দৈত্যসকলক উপহাস কৰি তেওঁলোকৰ ৰাজ্য কাঢ়ি লৈছিলে সেই বিষয়েও তোমালোকক বুজাম তোমালোকে ভালকৈ জানি বুজি ল'বা দেই আৰু কি বুজাম জানানে এই বামানয় শাস্ত্ৰৰ জৰিয়তে আমি কেনেকৈ সাধুসকলক বধি অৰ্থাৎ দৈত্যসকলে সাধুসকলক বধি তেওঁলোকৰ স্থান কাঢ়ি কেনেকৈ দৈত্যৰ সাম্ৰাজ্য এখন স্থাপন কৰিব পাৰে তাকেই আমি বুজাম বুজি পাইছানে গতিকে তোমালোকে অন্যমনস্ক নহয় আমাৰ ফালে মন কৰা আৰু বামানয় শাস্ত্ৰৰ জ্ঞান লোৱা এই সাম্ৰাজ্যৰ ৰজা হ'ব দৈত্যৰাজ হিৰণ্যকশিপুৰ আৰু সকলোৱে একেমুখে কোৱাচোন জয় হিৰণ্যকশিপুৰ জয় জয় হিৰণ্যকশিপুৰ জয় জয় হিৰণ্যকশিপুৰ জয় কোৱাচোন কোৱা জয় নাৰায়ণ প্ৰহ্লাদ তুমি কি কৰিছা বাবা তেনেকৈ নাপায় নহয় এই সাম্ৰাজ্যৰ ৰজা তোমাৰ পিতৃ হিৰণ্যকশিপুৰ গতিকে হিৰণ্যকশিপুৰে হৈছে এই সাম্ৰাজ্যৰ অধিপতি তেওঁ ব্ৰহ্মাৰ দ্বাৰা বৰপ্ৰাপ্ত হৈ এই সাম্ৰাজ্যখন গঢ় দিছে আৰু তেওঁৰে সন্তান তুমি হৈ এনে অপকৰ্ম কিয় কৰিছা বাবা নাপায় তোমালোকক বৰ্তাই ইমান ধুনীয়াকৈ বুজাইছে তথাপিতো তোমালোকে দেখোন নাৰায়ণৰ নাম জপ কৰিছা নকয় দেই নকবা দেই জয় নাৰায়ণ তুমি কি কৰিব আহিছা গুৰুক উপহাস কৰি তুমি নাৰায়ণৰ নাম জপ কৰিছা এনে কাৰ্য কৰিলে তোমাক দণ্ডিত কৰা হ'ব তোমাক আৰু ভালভাৱে কৈছো তুমি হিৰণ্যকশিপুৰৰ নাম জপ কৰা তুমি নাৰায়ণৰ নাম জপ নকৰিবা বাবা নকৰিবা দেই গুৰু অতিষ্ঠ হ'লে তোমাক শাপ দিব বিচাৰিব নকৰিবা দেই বাবা জয় নাৰায়ণ আমি তোমাক ইমান ধুনীয়াকৈ বামানয় শাস্ত্ৰৰ জ্ঞান দিছো তথাপিতো কোৱা মহামন্ত্ৰী তিনিওলোকত মোৰ গুণানুকীৰ্তন কেনেকুৱা চলিছে কোৱা মহামন্ত্ৰী বৈষ্ণৱসকলে ঘৰ দুৱাৰ এৰি পাহাৰে পৰ্বতে আশ্ৰয় লৈ আছে দেৱৰাজ ইন্দ্ৰই নিজৰ ৰাজ্যভাৰ এৰি
কে? এই তিনিও লোকক মোৰ এই গুণগান চলি আছে। হয় মহাৰাজ। ইন্দ্ৰ, খন্ত, সাধু সকলোৱে মোৰ ঘৰত কম্পমান। তথাপি মোৰ ঘৰতে বিষ্ণু ভক্ত। এয়া কেনেকৈ সম্ভৱ? এই কুলংগাৰ পুত্ৰ, তই মোৰ কেতিয়াও সুযোগ্য সন্তান হ'ব নোৱাৰ। তোক মই পঢ়ি এই বিষ্ণু চাই ল তোৰ ভক্তৰ আজি কি পৰিস্থিতি কৰো। ঐ কুলংগাৰ পুত্ৰ, তই মোৰ গুণানুকীৰ্তন কবি নে নাই? মহামন্ত্ৰী, মহাৰাজ, যোৱা মই আদেশ দিলো, মোৰ পুত্ৰ হৈছে বুলিও ইয়াত প্ৰমাণ কৰিবা। অস্ত্ৰ বিগতৰ কল্প শাস্তি যেনেকৈ নহওক শাস্তি দি হলেও ইয়াত এই কুলাংগাৰ পুত্ৰ, এই পুত্ৰ মোৰ গুণানুকীৰ্তন কৰিবলৈ বাধ্য কৰোৱা। যোৱা মন্ত্ৰী, আদেশ দিলো। এই বিষ্ণু তুমি কোৱা, হিৰণ্যকশিপুৰ জয়। অলপ তোক শেষবাৰৰ বাবে কৈছো, হিৰণ্যকশিপুৰ জয়। সত্যবান, যোৱা কোন মানে এই পল্লৰাজ বধ কৰা।
কি এয়া কেনেকৈ সম্ভৱ বিষধৰ সৰ্পৰ যোৱাৰ পাছতো মৃত্যু নহয় মদৰ হাতীৰ গছকি তাক মাৰিব পৰা নাই হয় মহাৰাজ কেনেকৈ সম্ভৱ ক'ত পাইছে ইমান শক্তি ক'ত পাইছে ক'ত ঐ কুলাঙ্গাৰ পুত্ৰ তই ইমান শক্তি ক'ত পাইছে ক'ত মোৰ সাম্ৰাজ্যত এনে কি শক্তি আছে যাক মই পৰাস্ত কৰিব নোৱাৰো আৰু এনে কি শক্তি পাইছে যাৰ বলত ইমান শক্তি দিয়াৰ পাছতো ইয়াৰ মৃত্যু পায় কিন্তু এবার ইয়ার দশ নিশ্চিত কি নাজানে মই ব্ৰহ্মাৰ পৰা কি বৰ মধ্য পাতাল আৰু এই তিনিওটা বাহিৰ ভিতৰ কতবোৰ বাস কৰিব এবার মই বাহিৰ বিষ্ণু কোন বিষ্ণুৱে কোন বিষ্ণুৱে মুখ বলিব পাৰে ছায়া এই সমস্ত ভগতে নারায়ণ আছে বিৰাজমান বিষ্ণু বোলে এই স্তম্ভত যুক্ত হৈ আছে ইয়াক আজি আৰু মোৰ সাম্ৰাজ্যৰ মোৰ পৰাক্ৰম চা ওলাই যা এতিয়া সকলো বাহিৰ আজি মই বিষ্ণুক পঢ়িম চাওঁ কোন বিষ্ণুৱে মোক ৰক্ষা কৰিব কোন বিষ্ণুক বধ কৰিব পাৰে
কিয় ইমানে হৈছে উত্তাপ? কিয় আহিছা তেওঁ? তোমাৰ প্ৰতি শতকোটি প্ৰণাম নৰসিংহ অৱতাৰী হৰি। তোমাৰ অনন্ত লীলাৰ মহিমা এই সাধাৰণ মনুষ্যই বুজি নাপাওঁ। অত্যন্তৰ বাবে অহংকাৰী এবাৰ ডাঙৰ ভুল কৰিলে প্ৰভু। তুমি ভয়তো কঁপিবলগীয়া কি অপৰাধ কৰিলা? প্ৰভু, নহবা নিচিন্তাকৈ মই হিৰণ্যকশিপুক বহুতো বৰ দিছিলোঁ। তুমি জানা, সেইবাৰত অন্ধ হৈ হিৰণ্যকশিপুৱে ভকত সজ্জনৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল। তাৰ বাবে মূলতঃ ময়েই নাই, ময়েই দুখী। প্ৰভু, হে অৱতাৰী গুৰু, তুমি যে মোৰ অপৰাধ মাৰ্জনা কৰি তোমাৰ চৰণ কমলত আশ্ৰয় দিয়া, এই ক্ষমা প্ৰাৰ্থনা কৰিলো, এই ক্ষমা প্ৰাৰ্থনা কৰিলো। জয় বিষ্ণু অৱতাৰ নৰসিংহ গুৰুৰ জয়। জয় বিষ্ণু অৱতাৰ নৰসিংহ গুৰুৰ জয়। জয় বিষ্ণু অৱতাৰ নৰসিংহ গুৰুৰ জয়। হে কনিষ্ঠ ভক্ত প্ৰহ্লাদ, একান্ত ভক্তৰ দ্বাৰাহে নৰসিংহ প্ৰভুৰ ক্ৰোধ দূৰ কৰা সম্ভৱ হ'ব। তুমি তুৰন্তে অৱতাৰী প্ৰভুৰ খং দূৰ নকৰিলে মোৰো নিস্তাৰ নহ'ব। গতিকে তুমি তুৰন্তে ৰক্ষা কৰা, সমাজকো উদ্ধাৰ কৰা। যোৱা নৰসিংহ প্ৰভুক ক্ষমা প্ৰাৰ্থনা বিচৰা। এই অৱতাৰী ভগৱন্ত, মই তোমাক ভক্তি কৰিবলৈ নাজানো, মাত্ৰ ইয়াকে জানো যে তুমি পৰমাত্মা। তুমি পৰমাত্মা ৰূপে আমাৰ হৃদয়ত থাকি আমাক চৈতন্যময় কৰি ৰাখিছা। তাৰ বিনে একো নাজানো, ইয়াকে জানি যে জগতৰ প্ৰতি তুমি কৃপা কৰি তোমাৰ কমলৰ চৰণ আমাক শৰণ দি তুমি যে আমাক কৃপা কৰা প্ৰভু, তুমি যে আমাক কৃপা কৰা। বাছা প্ৰহ্লাদ, তোমাৰ মাত কথাতে মই বৰ সন্তুষ্ট হৈছোঁ। ইমানতে তুষ্ট হৈছোঁ যে তুমি যি বাৰ মাগিবা মই তাকেই দিম। এই প্ৰভু ঈশ্বৰ, মোক সম্পদো নালাগে, মুক্তিও নালাগে, কেৱল মোক নিষ্কাম ভক্তি আৰু তোমাৰ চৰণ দিয়া। অপ্ৰভু, তোমাৰ চৰণ দিয়া। তুমি যদি বিচৰা তেন্তে মোৰ পিতৃক পাপ মুক্ত কৰি দিয়া, মোৰ পিতৃক পাপ মুক্ত কৰি দিয়া। বাছা প্ৰহ্লাদ, যি পুত্ৰৰ তোমাৰ দৰে ভক্তি থাকে তেওঁৰ পিতৃ এজনৰে নহয়, তেওঁৰ 21 পুৰুষলৈ পৰম গতি লাভ কৰে। গতিকে সকলো চিন্তা এৰি তুমি পিতৃৰ সিংহাসনত বহি নিষ্ঠাৰে প্ৰজাসকলক প্ৰত্যাৱত শাসন কৰা। হে প্ৰজাপতি ব্ৰহ্মা, তুমি ভৱিষ্যতৰ পৰিণতি চিন্তা নকৰাকৈ কাকো কেতিয়াও বৰ দান নিদিবা। ভকতক বৰ দান দিয়াটো জানো উচিত নহয়। কেৱল সদগুৰুৱেহে প্ৰয়োজনতে বৰ দান দিব লাগে। বৰ দিয়াটো মোৰহে কৰ্ম। ভকতক বৰ দিয়াটো অপৰাধ। সৎখবৰ কিবাতে প্ৰভু ভগৱন্তৰ কিবাতে এই মায়া সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰি। সেয়েহে আপোনালোকে দেখিলে পৰম ভক্ত
ভক্তি কৰি সমস্ত সংসাৰৰ কৃপা লাভ কৰিলে। সেয়েহে সকলোকে আহ্বান জনাওঁ, কৃষ্ণগুৰুৰ পোহৰ বিনাতেই এই সংসাৰৰ কৃপা হ'ব। আহক সকলোৱে একেলগে কৃষ্ণগুৰু প্ৰভুৰ নাম লওঁ আৰু প্ৰহ্লাদৰ দৰে এই মায়া সংসাৰৰ পৰা মায়া জাল আঁতৰাই প্ৰভুৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰি